বজাৰ কৰা পইচাৰে খাওঁ আৰু ঘৰ চলাওঁ। তাৰপিছত নিজৰ কাপোৰ কানি কিনো আৰু খোৱা বস্তু কিনো। বজাৰলৈ যাওঁ মাৰ লগত। মাক শাক পাচলি বিক্ৰী কৰোঁগৈ বজাৰ আৰু বজাৰত নামটি পঢ়োঁ আৰু দিক্সু পঢ়োঁ আৰু হেৰিয়ত পঢ়োঁ, শনিবাৰ পঢ়োঁ আৰু আলিমত পঢ়োঁ। বজাৰ কৰা পইচাৰে খাওঁ আৰু ঘৰ চলাওঁ। তাৰপিছত নিজৰ কাপোৰ কানি কিনো আৰু খোৱা বস্তু কিনো। লকডাউন দি গ'ল, বজাৰ মাৰিব নোৱাৰা হ'লোঁ। এতিয়া মই নামটিতে বহোঁগৈ। এই ল'ৰা ছোৱালীটোৰ লগত যাই ছাগলী খেলি ঘৰ চলিবলৈ অকণমান অসুবিধা হৈছে। মই চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য বিচাৰিছোঁ ঘৰ চলাবৰ কাৰণে। এই ঘৰখনত পানী পৰে, টিং চব ফুটা, বৰষুণ আহিলে চব লৈ গুচি গ'ল। সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা এটা সাহাৰ্য বিচাৰিছোঁ। মোক যেন ঘৰ দুৱাৰকেইটা ধুনীয়াকৈ বনাই মেলি দিয়ে আৰু ল'ৰাকেইটা পঢ়োৱাত অকণমান সহায় কৰে।